নিচাজাতীয় দ্ৰব্যৰ ভয়ংকৰ পৰিণতি নিজৰ ঘৰতেই বন্দী যুৱক হাত ভৰিত লোৰ শিকলি এক করুণ বাস্তৱ নিচাজাতীয় দ্ৰব্যৰ কবলত কেনেকৈ এটা সোণালী ভৱিষ্যত ধ্বংস হৈ পৰে তাৰে এক বুকু কঁপাই যোৱা দৃশ্য এই দৃশ্য চৰাইদেউ জিলাৰ মাহমৰাৰ কাকতিবাৰীৰ কোনো দুৰ্বৃত্তই নহয় কোনো শত্ৰুৱেও নহয় নিজৰ আপোন পৰিয়ালেই ২৪ ঘণ্টাই নিজৰ ঘৰৰ ভঁৰালৰ তলত হাত ভৰি লোৰ শিকলিৰে বান্ধি ৰাখিবলৈ বাধ্য হৈছে ঘৰৰ সদস্যক বিগত ৫টা বছৰে এক অকল্পনীয় পশুতকৈও জঘন্য জীৱন যাপন কৰিবলৈ বাধ্য হৈছে চৰাইদেউৰ মাহমৰা সমষ্টিৰ কাকতিবাৰীৰ মানসজ্যোতি চেলেং নামৰ দুৰ্ভগীয়া যুৱকজন একালৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰজনে আজি হেৰুৱাই পেলাইছে নিজৰ মানসিক ভাৰসাম্য অতিমাত্ৰা নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলতেই আজি মৰ্মান্তিক দশা মানসৰ নিচাৰ কবলত পৰি শেহতীয়াকৈ যুৱকজন ইমানেই হিংস্ৰ হৈ পৰিছিল যে সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছিল তীব্ৰ সন্ত্ৰাসৰ উপায়হীন হৈ দৰিদ্ৰ পৰিয়ালটোৱে তেওঁক পোহনীয়া জন্তুৰ দৰে শিকলিৰে বান্ধি থবলৈ বাধ্য হ'ল এই দৰিদ্ৰ পৰিয়ালটোৱে নিজৰ গাঁঠিৰ ধন ভাঙি বিভিন্ন চিকিৎসালয় তথা পুনঃ সংস্থাপন কেন্দ্ৰলৈ লৈ গৈছিল যদিও সকলো চেষ্টাই বৃথা হ'ল সমাজক জোকাৰি যোৱা এই খবৰ পোৱাৰ পিছতেই অৱশেষত আগবাঢ়ি আহিছে জাতীয় সংগঠন কিন্তু আজিৰ দিনত সি কিন্তু একেবাৰে বুজি নোপোৱা হ'ল মানসিকভাৱে সি ভাগিও পৰিলে আৰু কিছু ক্ষেত্ৰত আমি শুনিবলৈ পাইছোঁ মাদক দ্ৰব্যও সেৱন কৰিছিলে সংগঠনটোৰ তৎপৰতাত জিলা স্বাস্থ্য বিভাগৰ মানসিক চিকিৎসাৰ এটি দল মানসৰ ঘৰত উপস্থিত হৈ প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছিলোঁ আৰু তাৰ ফলত আমাৰ জিলা স্বাস্থ্য বিভাগৰ বিভাগৰ যি মনোচিকিৎসক তেখেত আহি পেলাই আজি উপনীত হ'ল আমাৰ মানসজ্যোতিৰ ঘৰত ইফালে সংগঠনটোৰ এগৰাকী বিষয়ববীয়াই সামাজিক মাধ্যমত কৰা এক আৱেগিক আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে চৰকাৰৰ এগৰাকী সচিব পৰ্যায়ৰ বিষয়াগৰাকীৰ তৎপৰতাত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত এতিয়া মানসজ্যোতি চেলেঙৰ সমগ্ৰ চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰা হৈছে তেওঁক ডিব্ৰুগড়লৈ লৈ যোৱা যাব আৰু তাক আমি উন্নয়ন প্ৰাধিকৰণ আমাৰ যিজন পেট্ৰলিয়াম কেমিকেলৰ যিজন সচিব তেখেতে সেই গোটেই খৰচখিনি বহন কৰিম বুলি তেওঁ আশ্বাস দিছে শিকলিৰ বান্ধোন ছিঙি মানস আকৌ সুস্থ হৈ উভতি আহক তাৰেই কামনা কৰিছে সচেতন মহলে কিন্তু নিচামুক্ত সমাজ এখন গঢ়ি নতোলা পৰ্যন্ত যে অসমৰ বুকুত এনেকৈয়ে সোণালী শৈশৱবোৰ মৰহি যাব সেয়া খাটাং ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ